Hello guys, মই এটা নতুন ভিডিঅ' আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। বিশেষকৈ মানে এনেকুৱা ভিডিঅ' মই বনোৱাই নাছিলোঁ। এতিয়া মানে কামৰ পৰা সময়ো পোৱা নাছিলোঁ। সেইবাবে ধৰিলে আজি যোৱা ৰাতি মানে আমাৰ নামঘৰটোত কোনোবা মানে কেইজন মানে ধৰিলে ৰাতি জুই দি থৈ গ'ল আৰু কোনে দিছে সেইটো মানে আজিলৈকে মানে এতিয়া কোনে দিছিল মানুহকেইজনৰ ধোঁৱা পেলাব পোৱা নাই। আহকচোন আপোনালোকক দেখুৱাই দিওঁ কেনেকুৱাকৈ জুই দিছে ঘৰটো চাবিচোন। আমাৰ ওচৰতে বৰ্তা আছে, বৰ্তাকে সোধোঁ কেইটা বজাত কি হৈছিলে বৰ্তা কওকচোন। আজি প্ৰায় যোৱা ৰাতি 11টামান বজাত কোনো দুৰ্বৃত্ত লোকে আহি আমাৰ এই ৰাজহুৱা নামঘৰটো তাৰমানে অগ্নি সংযোগ কৰি ভস্মীভূত কৰে। ইতিমধ্যে আমাৰ ৰাতিয়ে পুলিচক জনোৱা হ'ল আৰু সেইমতে পুলিচে আহি তদন্ত কৰিলে। ইয়াৰ পিছতে আজি পুৱাতে আকৌ আমাৰ SP মহোদয় আহিল। বৰ্তমান তেখেত উপস্থিত আছে আমাৰ এই নামঘৰ নিচেই কাষতে আৰু চাৰ্কুল অফিচাৰ ছাৰো তেখেত আহি ইতিমধ্যে পাইছেহি। গতিকে ইয়াৰ বিহিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আবেদন নিবেদন জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষ প্ৰশাসনীয় বিষয়াক। ইয়াৰ পিছতে তদন্তৰ পিছত কি ওলাই গৈ সেইটো আৰু পৰৱৰ্তী সময়তহে ক'ব পৰা যাব। আৰু জুইটো যে নুমাইছিলে গম পাইনে কোনে দিলে এনেকৈ এইটো জুই নুমোৱাত ইতিমধ্যে গম পোৱা গৈছে। আমাৰ এই ওচৰতে বিশেষকৈ এই মিস্ত্ৰীকেইজন মানে কাম কৰি আছে এই মানুহ ঘৰ আৰু সেই মিস্ত্ৰীকেইজনে যিহেতুকে সিহঁতে একে নিচেই ওচৰতে, গতিকে সিহঁতে সেই জুই লগোৱাটো তাৰমানে দেখা পালে জুই লগা দেখিয়ে দৌৰি আহি তেওঁলোকে আমাৰ এই নামঘৰ মেৰামতিৰ কাৰণে যি বালি পেলাই থৈছিল সেয়া বালি দুনি ছটিয়াই কৰি খাওঁতকৈ তাৰমানে সেয়া জুইকুৰা নুমাবলৈ সক্ষম হয়। আৰু তাৰপিছতে আমাৰ গাঁৱৰ ৰাইজে গম পাই তেখেতসকলে আহি পুলিচ প্ৰশাসনক অৱগত কৰিলে আৰু তেখেতসকলে আহি আৰু তদন্ত কৰি আৰু বৰ্তমানে এতিয়া আজি পুৱাতে এতিয়া SP মহোদয় আহি পাইছে আৰু তেখেতে তদন্ত কৰি আছে। মই বিশেষকৈ মানে ইমান সকলোখিনি নাজানিছিলোঁ, সেইটো মানে বৰ্তা মানে সুধি পেলাই বৰ্তা মুখে ধৰিলে আপোনালোকক জনোৱা গ'ল কি হৈছিল কি নাই হোৱা। আহোঁচোন জুই লগাখিনি চাওঁ। বেয়াকৈ লাগি গ'ল ন কাঠটো কিবা অলপ মানে ভগৱান লগত আছিলে কাৰণে মানে ইমানখিনি ধৰিলে মানুহকেইজনে বালি মৰাৰ কাৰণেহে অকণমান ভাল হ'ল, নহ'লে আৰু মানে কোনো নোপোৱা হেঁতেনে আৰু অসুবিধা হৈ গ'ল। পানী চানী মাৰি একে ধূলি চুলি দিয়াৰ কাৰণেহে ইমানখিনি হেৰি হৈছিল। বৰমাহঁতকে সোধোঁ আহকচোন কি জানে কয় কোৱাচোন। আমাৰ ৰাতি 11টামান বাজিছে, তেনেকুৱা টাইমত আমাৰ মাইনা এজনীয়ে ফোন কৰিছে। ফোন কৰোঁতে মানে কৈছে আইতা জুই জ্বলিছে। আমি চাইছোঁ উঠি পেলাই হয় জুইটো জ্বলি আছে। তেতিয়া ওচৰৰ মানুহ কৈছোঁ সেই দেউতা বোলো জুই জ্বলিছে। তেতিয়া গোটেই গাঁৱৰ মানুহ জনাই কৈ পেলাই আহি পেলাই চাই হয় জুই জ্বলিছে। তেতিয়া পানী চানী ঢালি কৰি আমি নুমাইছোঁ। এতিয়া পুলিচ আহিছে এইখিনি মানে দেখি পেলাই আৰু এহাল মুছলিম মানুহক মানে ৰাখি লৈ পেলাই তিনিজনে বালি মাৰিছে, জুই নুমুৱাই আছে মানে। তাৰপিছতহে অলপ পিছত মানে মানুহক খুন্দি যোগাযোগখিনি কৰিছে। তাৰপিছত এতিয়া সকলোৱে আহি পেলাই পানী টানি ঢালি পেলাই জুইকুৰা নুমাই পেলাই দিয়া গৈছে। মানে 12:30মান এনেকুৱা হ'ল। আমি হয় মুছলিমৰ ওপৰতে হয় যে আমাৰ দুষ্ট চক্ৰই মানে এইখিনি আহি আমাৰ হিন্দু হেৰিৰ ওপৰত অলপ তেওঁলোকে ফেন চেন বহুতো নিছে দুবাৰ